বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই ক্লাছ 6ৰ নিউ মেথমেটিক্সৰ চেপ্টাৰ 2ৰ কোণৰ তুলনাৰ বিষয়ে কিছুমান কথা ক'ম আৰু ইয়াৰ যিখিনি কৰিবলগীয়া কাম আছে সেইখিনি কৰি যাম। তো ইতিমধ্যে তোমালোকে সকলোৱে কোণ মানে কি বা কোণৰ নাম কেনেকৈ লিখে বুজি পাইছা। এতিয়া এই কোণটোৰ নাম আমি লিখিবলৈ গ'লে ইয়াত বি অ এ এই ধৰণে লিখিব লাগিব, বা আমি এই কোণটোৰ নাম এ অ বি বুলিও লিখিব পাৰোঁ। এতিয়া কোণৰ তুলনা আমি কোণৰ তুলনা কেনেধৰণে কৰিম, কোনটো ডাঙৰ কোণ হয়, কোনটো সৰু কোণ হয়, বা আন বিভিন্ন কথাবোৰ কোণৰ লগত জড়িত সেইবোৰ আমি শিকি যাম। তো প্ৰথমতে তোমালোকে অকণমান তললৈ যদি আহা, ইয়াত কিছুমান ছবি দেখা পাবা। এটা ঘড়ী ইয়াত দি দিয়া আছে, সেই ঘড়ীটোৰ পৰাই তোমালোকক কোণৰ বিভিন্ন কথাবোৰ ক'ব বিচাৰিছে। ধৰি লোৱা এটা এনেকুৱা ধৰণৰ এইটো মিনিটৰ কাটা হয় আৰু ঘণ্টাৰ কাটাটো সেই মিনিটৰ কাটাটোৰ লগতেই মিলি আছে। তেতিয়া তাত যিটো কোণ উৎপন্ন হ'ব সেই কোণটোক আমি 0 ডিগ্ৰী বুলি ক'ম। তাৰপিছত তোমালোকে অকণমান ইয়াত চোৱা, এনেকৈ ধৰণে 5 মিনিটত এই ডিগ্ৰীটোৰ কিমান হ'ব সেই কথাটো আমাক ইয়াত কি বুলি লিখি দিছে, 30 ডিগ্ৰী বুলি লিখি দিছে। অৰ্থাৎ ঘড়ী কাটাটোত 5 মিনিটত 30 ডিগ্ৰী কোণ কৰে। তেতিয়াহ'লে 10 মিনিটত ঘড়ী কাটাটো কিমান ডিগ্ৰী কোণ কৰিব সেইটো তোমালোকে নিশ্চয় বুজি পাইছা, 60 ডিগ্ৰী হ'ব। অৰ্থাৎ 30ক আমি 2ৰে পূৰণ কৰি দিম। ঠিক আছে, প্ৰত্যেক 5 মিনিটত কিমান থাকিব, 30 ডিগ্ৰী থাকিব। তেতিয়াহ'লে 10 মিনিটত 60 ডিগ্ৰী কোণ কৰি থাকিব। এনেধৰণে বিভিন্ন ধৰণৰ কোণবোৰ ইয়াত দি দিয়া আছে। ইয়াত দেখা পাইছা তোমালোকে নিশ্চয়, য'ত ইয়াত 90 ডিগ্ৰী লিখা আছে, অৰ্থাৎ মিনিটৰ কাটাটো আৰু ঘড়ী কাটাটো একেবাৰে উলম্ব ৰেখাৰে নিৰ্দেশ কৰিছে, তো 90 ডিগ্ৰী। তাৰপিছত এই কাটাটো এনেকৈ ধৰণে অকণমান বেছি বাঢ়ি গৈছে, তো এইটো কিমান ডিগ্ৰী হ'ব, 120 ডিগ্ৰী। তোমাৰ দেখিলে গম পাইছা, 5, 10, 15, 20, অৰ্থাৎ 20 মিনিটত কিমান ডিগ্ৰী থাকিব, 1, 2, 3, 4, 4ৰে তুমি 30ক পূৰণ কৰি দিবা, 120 পাই যাবা। ঠিক একেধৰণে আকৌ 5লৈ আহিলে তাৰমানে 5ক 30ৰে পূৰণ কৰি দিবা, 150। এনেধৰণৰ আমি গোটেই ইয়াত কোণবোৰ দেখা পাইছোঁ। তাৰপিছত এতিয়া ইয়াতে এটা কোণৰ মান দিয়া আছে। এই যে এই ধৰণে এই কোণটো যে দি দিলে, দেখি পাইছানে, এই ধৰণে এনেকৈ চিধা এটা সৰল ৰেখা বুলি ক'ব লাগিব। তাৰ কোণটোৰ মান 180 ডিগ্ৰী, আৰু 180তকৈ এইটো অকণমান বেছি বাঢ়ি গৈছে, যাৰ মানটো 210। এই ধৰণৰ বিভিন্ন ধৰণৰ কোণবোৰ আছে আৰু তাহাঁতৰ প্ৰত্যেকৰে কিছুমান নাম আছে। সেই নামবোৰ কি কি হয় এবাৰ আমি চোৱাৰ আগতে এই কামটো আমি কৰি ল'ম, যে ইয়াত কিমান ডিগ্ৰী কোণ কৰি আছে আমি লিখিব লাগিব। গোটেই বৃত্তটোত কিমান ডিগ্ৰী কোণ কৰি আছে এতিয়া তোমালোকে কৰি চাওঁ আহা। ইয়াত এবাৰ চোৱা, তলত এটা বৃত্তক 1, 2, 3, 4, 12টা সমান ভাগত ভাগ কৰা হৈছে। প্ৰতিটো ক্ষেত্ৰতেই উৎপন্ন হোৱা কোণৰ ডিগ্ৰীৰ মান কিমান হ'ব, তলত দিয়া বাকচৰ ভিতৰত চিহ্নিত কৰা কোণৰ ডিগ্ৰী মান লিখা। তো এতিয়া এই কোণটোৰ মন কৰা, এইটো গোটেই কোণটোক সম্পূৰ্ণ কোণ বুলি কয়, আৰু এই সম্পূৰ্ণ কোণটোৰ মান 360 ডিগ্ৰী। তাৰমানে এই গোটেই বৃত্তটোত কিমান ডিগ্ৰী কোণ আছে সেই কথাটোক বুজাইছে। এই বৃত্তটোক সমানে দুটা ভাগত ভাগ কৰিছে, আৰু ইয়াৰ এভাগৰ কোণটোৰ মান কিমান সুধিছে। এতিয়া তুমি নিশ্চয় মন কৰিছা যে ত্ৰিভুজ গোটেই বৃত্তটোৰ কোণটোৰ মান হৈছে 360 ডিগ্ৰী। তাক যদি আধা কৰি দিওঁ, মানে দুভাগ কৰি দিওঁ, তেতিয়াহ'লে এভাগটো 180 ডিগ্ৰী ওলাব। আৰু সেই 360টোক যদি মই 3 ভাগ কৰি দিওঁ, যিহেতু ইয়াত 3 ভাগ আমি দেখা পাইছোঁ, 3 ভাগ কৰিলে এভাগৰ মান কিমান হ'ব, 120। তাৰমানে এইটো 120, এইটো 120, তাৰমানে গোটেই তিনিটা 120 হয়। তাৰপাছত ইয়াত ঠিক একেধৰণে 4 ভাগ কৰি দিয়া হৈছে, 4 ভাগ কৰিলে 90 ডিগ্ৰী হ'ব। ইয়াত 5 ভাগ কৰি দিয়া হৈছে, 72 ডিগ্ৰী হ'ব। ইয়াত 6 ভাগ কৰি দিয়া হৈছে, সেইকাৰণে 60 ডিগ্ৰী হ'ব। তেনেকৈ ধৰণে যিমান ভাগ আছে আমি সিমান ভাগক কি কৰিছোঁ,
360ৰে হৰণ কৰি দিছোঁ। ইয়াত 8টা ভাগ আছে কাৰণে 45 ডিগ্ৰী, 8ৰে আমি 360 হৰণ কৰিছোঁ। তাৰপিছত আকৌ ইয়াত যিহেতু 9টা ভাগ আছে গতিকে সেইকাৰণে পাইছোঁ 40 ডিগ্ৰী। ইয়াত আছে 10টা ভাগ সেইকাৰণে পাইছোঁ 36 ডিগ্ৰী। ইয়াত 12টা ভাগ সেইকাৰণে পাইছোঁ 30 ডিগ্ৰী। এই ধৰণে তোমালোকে আন উত্তৰবোৰো কৰিব পাৰিব লাগিব। তোমালোকে এইখিনি ধৰি লৈছোঁ বুজি পালা। এতিয়া নিৰ্দিষ্ট কোণ কিছুমানৰ তাহাঁতৰ নিৰ্দিষ্ট নাম থাকে, সেই নামবোৰক আমি হয়তো তাৰ ভাগ হিচাপেও আমি ক'ব পাৰোঁ যে ত্ৰিভুজ মানে কোণক আমি বিভিন্ন ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে ৰাইট এংগল। ৰাইট এংগল মানে সমকোণ, আৰু সমকোণ মানে এইটো কথা ভাবি নল'বা যে সমান কোণ। সমকোণ মানে 90 ডিগ্ৰী। আকৌ এবাৰ কৈছোঁ, সমকোণ মানে 90 ডিগ্ৰী, যাক ইংলিছত ৰাইট এংগল বুলি কয়। তাৰপিছত আহিলে সৰল কোণ। সৰল কোণ মানে এনেকৈ সৰল ৰেখা এটা অংকন কৰিলা, এইফালৰ এই কোণটো সৰল কোণ, এইফালৰ এইটোকো ভাগে ভাগে সৰল কোণ বুলি কয়, যাক আমি ষ্ট্ৰেইট এংগল বুলি ক'ম। আৰু সেই সৰল কোণটোৰ মান সদায় কিমান হয়? 180 ডিগ্ৰী। তাৰ পিছতে আহিলে সম্পূৰ্ণ কোণ। এই যে অলপ আগত এটা গোটেই বৃত্তটোৱে কিমান ডিগ্ৰী কোণ কৰে বুলি কৈছিলোঁ? 360 ডিগ্ৰী কোণ কৰে বুলি কৈছিলোঁ। গতিকে সেই যে 360 ডিগ্ৰী কোণ কৰিলে সেইটোকে কোৱা হয় সম্পূৰ্ণ কোণ বা কমপ্লিট এংগল। গতিকে কমপ্লিট এংগলৰ মুঠ কোণৰ মান 360 ডিগ্ৰী হয়। তাৰপিছতে আৰু এটা আমি ইয়াত কনচেপ্ট পাইছোঁ, সেইটো হৈছে সূক্ষ্ম কোণ। এই যে সূক্ষ্ম কোণ, এই সূক্ষ্ম কোণ মানে কি? 0 আৰু 90ৰ মাজৰ যিখিনি কোণ, অৰ্থাৎ 10 ডিগ্ৰী হ'ব পাৰে, 50 ডিগ্ৰী হ'ব পাৰে, 60 ডিগ্ৰী হ'ব পাৰে, এই কোণবোৰক আমি কি বুলি ক'ম? সূক্ষ্ম কোণ বুলি ক'ম, যাক ইংলিছত একুইট এংগল বুলি কয়। তাৰ পিছতে আহিলে স্থূল কোণ। স্থূল কোণ কি হ'ব? 90 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব আৰু 180তকৈ কম হ'ব লাগিব, তাক আমি স্থূল কোণ বুলি ক'ম। উদাহৰণস্বৰূপে 100 ডিগ্ৰীটো 90তকৈ বেছি হয় আৰু 180তকৈ কম হয়, গতিকে 100 ডিগ্ৰীটোক আমি স্থূল কোণ বুলি ক'ম, আৰু যাক ইংলিছত অবটিউচ এংগল বুলি কয়। ইয়াৰ পিছতে আহিলে আন এটা গুৰুত্বপূৰ্ণ কোণৰ ভাগ, আৰু সেইটো হৈছে প্ৰবিদ্ধ কোণ, যাক ইংলিছত ৰিফ্লেক্সিভ এংগল বুলি কয়। চ' সেই ৰিফ্লেক্সিভ এংগলটোৰ কোণটো কি হ'ব? 180তকৈ বেছি হ'ব লাগিব, কিন্তু 360তকৈ কম হ'ব লাগিব। যিহেতু 360 বুলি ক'লে আমি বুজি পাওঁ এইটো সম্পূৰ্ণ কোণ বুজায়, আৰু 180 ডিগ্ৰী বুলি ক'লে আমি বুজি পাওঁ সৰল ৰেখাৰ কোণ হয়। সেই গতিকে 180ৰ পৰা 360ৰ ভিতৰখিনিক আমি কি বুলি ক'ম? প্ৰবিদ্ধ কোণ বুলি ক'ম বা ৰিফ্লেক্সিভ কোণ বুলি ক'ম। উদাহৰণস্বৰূপে 190টো কি কোণ হ'ব? প্ৰবিদ্ধ কোণ হ'ব। এতিয়া এই কোণবোৰৰ বিষয়ে জনাৰ পিছত আমি কৰি চাওঁ আহা 2.4 খিনি কাম আছে বা যিখিনি প্ৰশ্ন আছে সেইখিনি এবাৰ আমি কৰি লওঁ। তো প্ৰথমতে বুজিবলৈ চেষ্টা কৰা। ইয়াত কৈছে কি? সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব? মই এটা চিত্ৰৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছোঁ যে যেতিয়া সমকোণ হয় তাৰমানে সি সদায় এনেকৈ ধৰণ থাকিব লাগিব, অৰ্থাৎ 90 ডিগ্ৰী কোণ কৰি থাকিব লাগিব। যদি 90 ডিগ্ৰী কোণ কৰিবলগীয়া হয় তেতিয়াহ'লে মিনিট আৰু ঘণ্টাৰ কাটাটো এই ধৰণে থাকিব লাগিব। তাৰমানে মুঠতে কিমান মিনিট লাগিব সমকোণ হ'বলৈ? 15 মিনিট লাগিব। তাৰপিছত আকৌ এটা কুৱেশ্যন তাতেই কৰা হৈছিলে, সেইটো এবাৰ এই কুৱেশ্যনটো চোৱা। সৰল কোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব? তেতিয়াহ'লে এইটো চোৱা, ইয়াত কি কৰা হৈছে? এটা সৰল ৰেখা বনাই দিয়া হৈছে মিনিট আৰু ঘণ্টাৰ কাটাটোৰ সৈতে। তেতিয়াহ'লে ইয়াত কিমান মিনিট সময় লাগিছে এবাৰ নিজেই গম পাইছা, এইটো প্ৰায় আধা ঘণ্টা লাগিছে, অৰ্থাৎ 30 মিনিট লাগিছে। তাৰ পিছত 3 নম্বৰ প্ৰশ্নটোত এই যে অকণমান আগতে এটা তালিকা দেখাইছিলোঁ য'ত বিভিন্ন কোণৰ মান দি থোৱা আছিলে, আৰু তোমালোকক প্ৰশ্নটোত সুধিছে যে কিছুমান সূক্ষ্ম কোণৰ নাম লিখা সেই তালিকাটোৰ পৰা। তো সেই তালিকাত থকা যিখিনি সূক্ষ্ম কোণ আছিলে সেই সূক্ষ্ম কোণখিনি ইয়াত লিখি দিয়া হৈছে 30 ডিগ্ৰী, 60 ডিগ্ৰী। এতিয়া সূক্ষ্ম কোণ মানে কি হয়? যিটো কোণৰ মান 0
আশীতকৈ ডাঙৰ বা 90 ডিগ্ৰীকে কি হ'ব লাগিব সৰু হ'ব লাগিব গতিকে এইখিনি সূক্ষ্ম কোণ হয় সমকোণ মানে 90 ডিগ্ৰী হ'ব লাগিব স্থূল কোণ মানে হৈছে 190 ডিগ্ৰীকে ডাঙৰ হ'ব লাগিব আৰু 180কে কি হ'ব লাগিব সৰু হ'ব লাগিব যেনেকৈ উদাহৰণস্বৰূপে 120 বুলি ক'লে 90 ডিগ্ৰী ডাঙৰ কিন্তু 180কে সৰু আৰু 150 তাৰপিছত সৰল কোণ মানে যিহেতু ইতিমধ্যে আমি গম পাইছোঁ সৰল কোণ মানে হৈছে 180 ডিগ্ৰী কোণ প্ৰবিদ্ধ কোণ মানে হৈছে 180তকৈ বেছি কিন্তু 360তকৈ কম গতিকে এইখিনি প্ৰবিদ্ধ কোণ হয় সম্পূৰ্ণ কোণ বুলি ক'লে যিহেতু 360 ডিগ্ৰী এইখিনি আমি লিখি দিলোঁ ইয়াত তোমালোকে এটা কথা মন কৰাচোন এই চিত্ৰটো দেখা পাইছেনে তালিকা 3 তোমালোকে কিতাপ উলিয়াই ল'ব পাৰা আৰু উলিয়াই লৈ তোমালোকে এবাৰ ইংলিছত কি কৈছে আৰু অসমীয়াত কি কৈছে সেইটো বুজিবলৈ অলপ যত্ন কৰিবা এইটো এটা বৃত্ত আকৃতি এটা বৃত্ত ইয়াত বনাই দিছে আৰু কৈছে চিত্ৰটো অংকন কৰোঁতে কম্পাছ পেন্সিলডাল কিমান পাক ঘূৰাল তাৰমানে এই যে পেন্সিলটো ইয়াত যে এনেকৈ বহাই দিছে এইটো কেইপাক ঘূৰাবলগীয়া হয় তাৰমানে এবাৰে ঘূৰাব লাগিব আৰু এবাৰ ঘূৰালে সেইটোক আমি সম্পূৰ্ণ কোণ বুলি কওঁ আৰু সম্পূৰ্ণ কোণটোৰ মানক কিমান ডিগ্ৰী লিখা হয় 360 ডিগ্ৰী তাৰ নামটো আমি সম্পূৰ্ণ কোণ বুলি ক'ম তাৰপিছত 2 নম্বৰ যিটো চিত্ৰ দিয়া আছে সেইটো এবাৰ মন কৰি লোৱা তাত কি কৈছে এনেকুৱা এটা অৰ্ধ বৃত্ত দি দিছে তাক আমি অৰ্ধ বৃত্তাকৃতি বুলি বা বৃত্তাকৃতিৰ আধা অংশ বুলি ক'ম গতিকে সেইকাৰণে আমি তাক কেনেকৈ অংশ লিখিব লাগিব 1/2 অংশ কাৰ 2 ভাগৰ 1 অংশ কোণ হয় এই অংশটোক আমি 2 ভাগৰ 1 হিচাপে আমি ক'ব পাৰোঁ গতিকে এইটো যিহেতু এটা ষ্ট্ৰেইট লাইন হয় বা সৰল ৰেখা হয় সেইকাৰণে ইয়াক আমি 180 ডিগ্ৰী বুলি ক'ম আৰু ইয়াৰ নামটো সৰল ৰেখা ইতিমধ্যে অলপ আগত আমি কৈছিলোঁ নম্বৰ চিত্ৰটোত এটা বৃত্তক তাক 4 ভাগ কৰি তাৰ এভাগ লোৱা হ'ল তাৰমানে 4 ভাগৰ 1 অংশ এইটোক নিৰ্দেশ কৰি আছে আৰু যেতিয়া 4 ভাগৰ 1 অংশ লয় তেতিয়া তাত উৎপন্ন হোৱা কোণটো 90 ডিগ্ৰী হ'ব আৰু সেই 90 ডিগ্ৰীটোক আমি সমকোণী বুলি ক'ম বা সমকোণ বুলি আমি ক'ম তাৰ পিছতে অকমান এই চিত্ৰটোলৈ মন কৰা অকমান আগৰটোৰ নিচিনা একেই হয় ইয়াত যদি মন কৰা তেতিয়াহ'লে তুমি দেখা পাবা বা তোমালোকে দেখা পাবা যে ইয়াত এটা বৃত্তত কেইটা ভাগ কৰি থোৱা আছে 4টা সমানে ভাগ কৰি থোৱা আছে কেইটা সমান ভাগ কৰি থোৱা আছে 4টা সমান ভাগ তো 4টা সমকোণ মানে 4 লগত যদি 90 ডিগ্ৰী পূৰণ কৰা কাৰণ এক সমকোণ মানে কিমান 90 ডিগ্ৰী 4 সমকোণ মানে 4 লগত 90 পূৰণ কৰি দিলে 360 ডিগ্ৰী আমি পাই গ'লোঁ হ'ব এইবাৰ আকৌ আমি কৰি চাওঁ আহা 2.5ৰ যিখিনি কাম আছে এবাৰ চাই লওঁ তো প্ৰথমতে ইয়াত কৰিবলৈ কি কাম আছে ইয়াত কিছুমান কোণৰ আকৃতি দিয়া আছে দেখি পাইছাই A B C D E F লৈকে দিয়া আছে তো তোমাক প্ৰথমতে সুধিছে সূক্ষ্ম কোণ কোনটো হ'ব এটা সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীকে কম হ'ব লাগিব গতিকে এইটো অৰ্থাৎ বিটো সূক্ষ্ম কোণ সমকোণ মানে 90 ডিগ্ৰী হ'ব লাগিব এইটো 90 ডিগ্ৰী বুজাইছে গতিকে এটো সমকোণ স্থূল কোণ মানে 90 ডিগ্ৰীকে ডাঙৰ গতিকে এইটো 90 ডিগ্ৰীকে ডাঙৰ গতিকে সিটো স্থূল কোণ সৰল কোণ মানে যিহেতু এটা ষ্ট্ৰেইট লাইন বা সিধা ৰেখা সেইকাৰণে এইটো হৈছে সৰল কোণ তাৰ পিছত প্ৰবিদ্ধ কোণ মানে হৈছে 180তকৈ ডাঙৰ কিন্তু 360তকৈ সৰু গতিকে এইটো হৈছে প্ৰবিদ্ধ কোণ আৰু এইটো হৈছে সম্পূৰ্ণ কোণ অৰ্থাৎ এইটো সম্পূৰ্ণ কোণ এই ধৰণে আমি কৰি দিলোঁ তাৰ পিছত তাৰ তলতে কিছুমান আকৌ চিত্ৰ তোমালোকক বনাবলৈ কৈছে আৰু সেইবোৰ এবাৰ চাই ল'বা যে এটা সূক্ষ্ম কোণ গঠন কৰিবলৈ কৈছে তো সূক্ষ্ম কোণ হ'বলৈ হ'লে কি হ'ব লাগিব 90 ডিগ্ৰীকে সৰু হ'ব লাগিব গতিকে এই কোণটো 90 ডিগ্ৰীকে সৰু বুজাইছে তো ইয়াৰ পৰা আকৌ এটা সূক্ষ্ম কোণ বনাবলৈ তুমি এনেকৈ ধৰণে কৰি দিয়া তো এইটো এটা সূক্ষ্ম কোণ বনি গ'ল তেনেকৈ ধৰণে তাৰ পিছৰখিনি চোৱা স্থূল কোণ বুলি কৈছে তো স্থূল কোণ মানে 90 ডিগ্ৰী ডাঙৰ তাৰমানে এনেকুৱা হ'লে নহ'ব তাৰমানে আমি কি কৰিব লাগিব এই ধৰণে এটা চিত্ৰ আমি আঁকি দিলোঁ এইটো হৈ গ'লগৈ স্থূল কোণ ঠিক একেধৰণে ইয়াৰ পৰা এনেকৈ ধৰণে যদি আঁকো গতিকে এইটো স্থূল কোণ ইফালতো কিন্তু ক'লে নহ'ব এইটোহে স্থূল কোণ তাৰপিছত আহিলে প্ৰবিদ্ধ কোণ তো প্ৰবিদ্ধ কোণৰ উদাহৰণ এটা মই ইয়াত কৰি দিছোঁ যে এনেকৈ ধৰণে আঁচ এটা আনিছোঁ কোণ আছে এইটো প্ৰবিদ্ধ কোণ ঠিক একেধৰণে এইটো প্ৰবিদ্ধ কোণ তেনেকৈ ধৰণে আমি প্ৰবিদ্ধ কোণবোৰ অংকন কৰি ল'ব পাৰোঁ তাৰ পাছত 3 নম্বৰত এটা কুৱেশ্যন কৰিছে
যদি এটা সমকোণ মানে 90 ডিগ্ৰী আৰু এটা সূক্ষ্ম কোণ একেলগে কৰোঁ তেন্তে গঠন হোৱা কোণটোক কি কোণ বুলি কোৱা হ'ব? তো ইয়াতে লিখা আছে এটা সমকোণ 90 ডিগ্ৰী ল'লোঁ আৰু সূক্ষ্ম কোণ মানে 90 ডিগ্ৰী সৰু হ'ব লাগিব। এই দুটাক যোগ কৰিলে আমি 120 ডিগ্ৰী পালোঁ, যিটো এটা স্থূল কোণ হয়, মানে স্থূল কোণ মানে 90 ডিগ্ৰী ডাঙৰ, গতিকে স্থূল কোণ হৈ যাব, মানে অবটিউচ এংগল হ'ব। তাৰপিছত 4 নম্বৰটোত কি কৈছে, এবাৰ প্ৰশ্নটো প্ৰথমতে চাই লোৱা। 4 নম্বৰটো কৈছে যদি দুটা সমকোণ আৰু এটা সূক্ষ্ম কোণ একেলগে কৰোঁ তেন্তে গঠন হোৱা কোণটো, দুটা সমকোণ বুলি ক'লে আমি 90-90 অৰ্থাৎ 180, আৰু এটা সমকোণ বুলি ক'লে ইয়াতে লিখা আছে, এবাৰ চাই লোৱা, 90-90 আৰু এটা 30 ল'লোঁ, সূক্ষ্ম কোণ ল'লোঁ, গতিকে যোগ কৰাৰ পিছত 120 পালোঁ, যিটো এটা কি কোণ হ'ব? প্ৰবিদ্ধ কোণ। ইতিমধ্যে প্ৰবিদ্ধ কোণ মানে কি কৈ দিয়া হৈছে। এতিয়া ইয়াত কৈছে কাষৰ চিত্ৰটো চোৱা আৰু তাৰ পৰা তলৰ কোণৰ জোৰবোৰৰ কোনটো কোণ ডাঙৰ হ'ব কোৱা, কিয় ডাঙৰ হ'ব যুক্তি দিয়া। তো যিহেতু প্ৰত্যেকতে চোৱা AOB বুলি ক'লে এই ডাঙৰ কোণটো বুজাইছে, আৰু XOY বুলি ক'লে এই সৰু কোণটো বুজাইছে। তো সৰু মানে হৈছে সূক্ষ্ম কোণ আৰু ডাঙৰ মানে হৈছে স্থূল কোণ, সেইকাৰণে এইটো ডাঙৰ। তাৰমানে এইটো চোৱা, তাৰমানে ইয়াত কি লিখা আছে, প্ৰত্যেকৰে ক্ষেত্ৰত লিখা আছে, কাৰণ এইটো স্থূল কোণ হয় আৰু এইটো সূক্ষ্ম কোণ হয়, গতিকে স্থূল কোণ সদায় ডাঙৰ হ'ব, এনেকৈ সেইকাৰণে লিখি দিছোঁ। তাৰ পিছৰটো আকৌ বিটোতো একেধৰণেই, এইটো স্থূল কোণ আৰু এইটো সূক্ষ্ম কোণ, সেইটো কাৰণে। তাৰপিছত চিটো আকৌ এইটো ডাঙৰ এইটো কাৰণে হ'ব, কাৰণ তাৰ মানটো 60 ডিগ্ৰী হ'ব আৰু এইটোৰ মানটো 30 ডিগ্ৰী হ'ব, কাৰণে এই AOY এংগেলটো ডাঙৰ হ'ব। তাৰপিছত 6 নম্বৰটো আকৌ একেধৰণে এই দুটা ভিতৰত কোনটো ডাঙৰ হয় আৰু কিয় ডাঙৰ হয় লিখিবলৈ কৈছে, গতিকে সেই একেধৰণে আমি কথাটো ক'ব লাগিব। দিছোঁ, এইটো চোৱা, 6 নম্বৰটোৰ ক্ষেত্ৰত এইটো স্থূল কোণ হয় আৰু এইটো সূক্ষ্ম কোণ হয়, গতিকে এই বস্তুটো ডাঙৰ হয়, কাতকৈ ইয়াতকৈ ডাঙৰ হয়। 7 নম্বৰটোত আমাক কি কোৱা হৈছে যে প্ৰতিটো চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা উলিওৱা, ত্ৰিভুজৰ সংখ্যাবোৰে গঠন কৰা গাণিতিক চানেকি লিখা। তো প্ৰথমতে এই যিটো চিম্বল আছে, এই চিম্বলটোৰ ত্ৰিভুজৰ সংখ্যা আমি এটা পাইছোঁ। ইয়াত ত্ৰিভুজ আমি কেইটা পাইছোঁ? 1, 2, 3, 4টা, কিন্তু মই যদি ক'ব যাওঁ এইটো 5টাও হ'ব, ডাঙৰটো যদি ধৰি লওঁ, গতিকে সমান সমান আমি ত্ৰিভুজটোকহে এটা এটাকৈ ধৰি লৈছোঁ, সেইকাৰণে ইয়াত কি হ'ব? 4টা থাকিব। আৰু ইয়াত কেইটা থাকিব? গতিকে ওপৰৰ এইটোলৈকে 4টা আছিলে, তলত চোৱা 1, 2, 3, 4, 5টা, তো ওপৰৰ এইডোখৰ 4 আৰু এইফালে আহিলে 5, 5, 4, 9টা, মুঠতে ইয়াত কেইটা আছে? 9টা আছে। এইটো আমি উত্তৰটো এই ধৰণে লিখি দিব পাৰোঁ। গতিকে প্ৰথমটোত আমি দেখা পালোঁ ইয়াত 1টা আছে, দ্বিতীয়টোত 4টা আছে, তৃতীয়টোত 9টা ত্ৰিভুজ আমি দেখা পাইছোঁ। তাৰপিছত 2 নম্বৰ ইয়াতে ক'লে যে প্ৰতিটো চিত্ৰত থকা সূক্ষ্ম কোণৰ সংখ্যা উলিওৱা। তো ইয়াত সূক্ষ্ম কোণ 3টা আছে, গতিকে ইয়াত যদি এনেকুৱা এটা ত্ৰিভুজত সূক্ষ্ম কোণ যদি 3টা হয়, তেতিয়াহ'লে ইয়াত কেইটা ত্ৰিভুজত 4টা আছে, অৰ্থাৎ এই 2 নম্বৰটোৰ কাৰণে 4 পূৰণ 3 কৰিব লাগিব, অৰ্থাৎ 12টা। গতিকে প্ৰথমতে যেতিয়া এটা ত্ৰিভুজ আছিলে, তেতিয়াহ'লে তাত সূক্ষ্ম কোণ কেইটা আছিলে? এটা ত্ৰিভুজ থাকিলে সূক্ষ্ম কোণ 3টা হ'ব, গতিকে ইয়াত ত্ৰিভুজ যিহেতু 4টা আছে, 4টাৰ কাৰণে আমি কি কৰিব লাগিব? 12টা সূক্ষ্ম কোণ পাম। গতিকে ইয়াত যিহেতু 9টা ত্ৰিভুজ আছে, গতিকে 9টাৰ কাৰণে 27টা আমি সূক্ষ্ম কোণ পাম। ইয়াৰ পাছত ক'লে এই চিত্ৰসমূহৰ পৰৱৰ্তী চিত্ৰটোত কিমানটা সূক্ষ্ম কোণ থাকিব, গতিকে সেইটোৰ কাৰণে তোমালোকে এই চিত্ৰটো এবাৰ চাই যে এই চিত্ৰটো যে আছিলে, ইয়াত যিহেতু 3টা চিত্ৰ দিয়া আছিলে, তাৰ পিছত এই চিত্ৰটো আহিব, এই চিত্ৰটো চাই লোৱা এবাৰ কেনেকৈ ধৰণে লিখা হৈছে। গতিকে ওপৰত ইয়ালৈকে 4টা ত্ৰিভুজ, ইয়াত 5টা আৰু ইয়াত আহিলে 7টা, মুঠতে ইয়াত কেইটা ত্ৰিভুজ থাকিব? 16টা ত্ৰিভুজ থাকিব। তাৰপিছত আকৌ ডিটোত কৈছে কি
যদি এই ধৰণে আমি চিত্ৰবোৰ আঁকি যাওঁ তেতিয়াহ'লে এনেকুৱা ধৰণৰ ইয়াৰ পঞ্চমটো স্থানত থকা যিটো ত্ৰিভুজ পাম সেই ত্ৰিভুজটোত মুঠতে কেইটা ত্ৰিভুজ থাকিব 25টা থাকিব আৰু সেই 25টাত মুঠ সূক্ষ্ম কোণ কেইটা থাকিব 25ৰ লগত আমি কি পূৰণ কৰি দিম 3 পূৰণ কৰি দিম অৰ্থাৎ 72টা দেখি থাকিব তাত সূক্ষ্ম কোণ দেখা পাম। এইখিনিও হৈছিলে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই জনাবলগীয়া কথা। এই ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। ভিডিঅ'টোত যদি আপুনি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি থ'ব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।